নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই মনময়ী দেৱী যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত পকেট মাৰৰ উপদ্ৰৱ বিভিন্ন বিতৰ্কৰ মাজত সোমাই পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত এতিয়া দৈনিক বৃদ্ধি পাইছে পকেট মাৰৰ উপদ্ৰৱ চিকিৎসা মহাবিদ্যালয়খনৰ ভিতৰে বাহিৰে এতিয়া পকেট মাৰৰ উৎপাতত ত্ৰাহি মধুসূদন দেখিছে ৰোগী তথা ৰোগীৰ অভিভাৱকে অতি চতুৰ পকেটমাৰ সকলে দূৰদূৰণিৰ পৰা অহা সহজ সৰল ৰোগী তথা ৰোগীৰ অভিভাৱকসকলক লক্ষ্য কৰি সুকলমে পকেটমাৰ কাৰ্য সম্পন্ন কৰে উল্লেখ্য যে চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখনত বহুকেইটা কাউণ্টাৰ আছে আৰু এই কাউণ্টাৰবোৰত যথেষ্ট ভিৰ হয় পকেটমাৰবোৰে ভিৰৰ সুযোগ লৈ কাউণ্টাৰৰ সন্মুখত শাৰী পাতি ৰৈ থকা ৰোগী তথা ৰোগীৰ অভিভাৱক আত্মীয়ৰ পকেট বা বেগত কৌশলেৰে হাত সোমাই মনিবেগ লৈ উঠা হয় আজিও চিকিৎসা মহাবিদ্যালয়খনত পকেটমাৰৰ উপদ্ৰৱত বহুকেইজন ৰোগীয়ে চকুলো টুকা পৰিলক্ষিত হ'ল আজি গোলাঘাটৰ পৰা অহা এজন ৰোগীয়ে এটা কাউণ্টাৰৰ সন্মুখত নথিপত্ৰ জমা দিবলৈ শাৰী পাতি ৰৈ থাকোতে পকেটমাৰে তেওঁৰ মানিবেগটো লৈ যায় যোৰহাটৰ পৰা প্ৰাণ মেধি ৰিপৰ্ট আসাম লাইভ 7 বিশেষ চিকিৎসাজনিত কাৰণত যোৰহাট মেডিকেল কলেজলৈ যেতিয়া আহোঁ তেতিয়া মই 128 নম্বৰ কাউণ্টত মোৰ চিকিৎসাজনিত কাৰণত থিয় হৈ থাকোঁতে কোনোবা মোৰ পকেট মাৰে আৰু মোৰ যিটো মানিবেগ চোৰে লৈ গৈছে তাত মোৰ প্ৰয়োজনীয় বহুকেইটাত নথিপত্ৰ আছিলে প্ৰায় 600 টকা আছিলে আৰু এই বিষয়ে আমি ইয়াত যিটো থানা আছে আমাৰ মেডিকেল কলেজ চৌহদত যিখন থানা আছে তাতো আমি জনাইছোঁ তাত এজাহাৰ দাখিল